জলফাইৰ আচাৰ এনেদৰে বনাব আপোনালোকৰ কোনো কাৰণতে বেয়া নহয় বৰষুণ বতৰতো বা ৰ'দ নাথাকিলেও এই পদ্ধতিৰে বনাই আপোনালোকে বছৰলৈ জলফাইৰ আচাৰ ষ্ট'ৰ কৰিব পাৰে জলফাইৰ আচাৰ বনাই দেখুৱাম আজি আপোনালোকক মই মোৰ ষ্টাইলত একেবাৰে বেয়া নহয় বছৰলৈকে ভালে থাকিব এই জলফাইখিনি মই আধা সিজাকৈ বইল কৰিছোঁ তাৰমানে সিজাই পেলাই ৰ'দত দিছোঁ এদিন সিজা হোৱাৰ পিছত এদিন ৰ'দত দিছোঁ আৰু তেতিয়ালে মই একো কৰা নাই আজি খুব সুন্দৰকৈ মই ৰ'দত দিছোঁ দিনটো এতিয়া ধুনীয়াকৈ মই জলফাইখিনি এনেকৈ অকমান কাটি দিম মানে আঁচ এডালকৈ কিন্তু আগতে মই দিয়া নাই গোটেইখিনি জলফাই মই এই প্ৰচেছত এনেকৈ কাটি ল'ম আৰু যদি আপোনালোকে নিদিয়ে তেতিয়াও কথা নাই কিন্তু মই এনেকৈ দিম যিহেতুকে মই আচাৰৰ ব্যৱসায়টো কৰিছোঁ আপোনালোকে জানে কিন্তু এইখিনি মোৰ অৰ্ডাৰৰ নহয় এইখিনি মই ঘৰুৱাৰ কাৰণে বনাইছোঁ মানে ঘৰৰ কাৰণে ভাবিলোঁ আজি আপোনালোকক মই দেখুৱাই দিওঁ বাকী আচাৰো ৰেডি হৈ আছে মই আপোনালোকক দেখুৱাম যেতিয়া হ'ব কাৰণ মাজতে মই অকমান ড্ৰপ দিছিলোঁ কাৰণ অকলে গোটেইখিনি মেনেজ কৰা দিগদাৰ কাৰণে আৰু অনলাইন পাৰ্চেলখিনি দিবলৈও বহুত দিগদাৰ হৈ যায় অকলে এই গোটেইখিনি মই এনেকৈ ৰেডি কৰি ল'ম তাৰ পিছৰ প্ৰচেছটো মই দেখুৱাম কি বস্তুৰ প্ৰয়োজন হয় এই গোটেইখিনি মই এনেকৈ ৰেডি কৰি ল'ম ইয়াতে আধা মই কৰি লৈছোঁৱে ইতিমধ্যে এনেকৈ খুব সুন্দৰকৈ মই গোটেইখিনি ৰেডি কৰি ল'ম আপোনালোকে ঠাৰিবোৰ গুচাই দিব কৰবাত এটা দুটাত অকমান আছে ঠাৰি থাকিলেও কথা নাই মোৰ ঘৰৰে গছৰ জলফাই বাকীখিনি প্ৰয়োজনীয় বস্তু মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক আচাৰৰ বাবে জলফাইখিনি গম পাইছেই মই ধুনীয়াকৈ আধা বইল কৰি পেলাই ৰ'দত এদিন শুকুৱাই লৈছোঁ আৰু ধুনীয়াকৈ আঁচ কৰি লৈ লৈছোঁ আৰু এতিয়া ইয়াতে মই জিৰা গুৰি ধনিয়া গুৰি আৰু জলকীয়া গুৰি লৈ লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ আমাৰ ৰেডি হৈয়ে আছে মানে বনাই থোৱা আছে জিৰা গুৰিটো ধুনীয়াকৈ ভাজি লৈ পেলাই মিক্সিত গুৰি কৰি থৈ দিওঁ আপোনালোকেও তেনেকৈ জিৰা গুৰি ধনিয়া গুৰি লৈ ল'ব আৰু লগতে এয়া মই শুকান জলকীয়া অকমান লৈছোঁ আপোনালোকে যিমান পৰিমাণৰ জলকীয়া খায় সেই অনুপাতে লৈ ল'ব আৰু এইখিনি জালুকৰ গুৰি লৈছোঁ আৰু ইয়াতে মই লৈছোঁ পাঁচফোৰণটোত কিন্তু মই কালজিৰা মানে যিটো কলা জিৰা সেইটো লোৱা নাই অকল মেথি গুটি আৰু জিৰাটোহে লৈ লৈছোঁ কাৰণ কলা জিৰাটো হ'লে তিতা লাগে যে ঠিক নাপাওঁ সেইকাৰণে এইটো লৈছোঁ এতিয়া আমি আগৰ প্ৰচেছখিনিলৈ যাম নিমখ আৰু হালধি আন্দাজমতে আমি ব্যৱহাৰ কৰিম আৰু তেলটো মই সৰিয়হ তেল ল'ম আপোনালোকেও সৰিয়হ তেল ল'ব বা মিঠাতেলে ল'ব মোৰ ঘৰুৱা সৰিয়হ তেল হয় আৰু লগতে এতিয়া আমি গেছত কেৰাহী পাতি দিম পিছৰ ষ্টেপলৈ বলকচোন কেৰাহী মই পাতি দিছোঁ এইটো আমাৰ খৰিত ব্যৱহাৰ কৰা কেৰাহী হয় এতিয়া মই ইয়াতে তেল দি দিম বহুত বেছিকৈ মই তেল নিদিওঁ কাৰণ যিহেতুকে মই এইখিনি তেলেৰে আচাৰখিনি ৰেডি কৰি ৰ'দত পুনৰ 2-3 দিন শুকুৱাম তাৰ পিছতহে বটলত ভৰাই পেলাই মই তেল দিম ভালকৈ মানে গৰম তেল নিদিলেও কথা নাই যদিহে ৰ'দ থাকে ঠাণ্ডা তেল দি পেলাই ৰ'দত চোকা ৰ'দত যদি 2 দিন দি দিয়ে তেতিয়া হৈ যাব আৰু যদি ৰ'দ নাথাকে গৰম তেল দিব লাগিব আৰু এইখিনি অতিৰিক্ত মানে বহুত বেছি গৰম হোৱাকৈ মই নাৰাখোঁ ইয়াতে এতিয়া মই যিখিনি মোৰ পাঁচফোৰণ মানে মেথি গুটি আৰু জিৰা সেইখিনি মই দি দিম এয়া আৰু জালুকৰ গুৰিখিনি লগতে শুকান জলকীয়াখিনিও মই ইয়াতে দি দিম আৰু হালধি আৰু নিমখখিনিও মই তেলতে দি দিম তেতিয়া খুব সুন্দৰকৈ গোটেইখিনি জলফাইতে আমাৰ লাগি যাব সেইবাবে বহুত বেছি ভাল হয় আচাৰটো যদি এই প্ৰচেছত আপোনালোকে বনায় আগতে যদি বনোৱা নাই বনাব এতিয়া অকমান গৰম হোৱালে আমি ৰম ইয়াতে মই নিমখ দি দিছোঁ তেলতে দি দিছোঁ নিমখটো আৰু হালধিও মই তেলতে দি দিছোঁ যিমানখিনি পৰিমাণৰ মোক প্ৰয়োজন হয় এতিয়া ইয়াতে আমি জলফাইখিনি দি দিম যিখিনি জলফাই আমি বইল কৰি লৈছিলোঁ বহুতে লগেও আচাৰটো বনাই দিয়ে কিন্তু মই এই প্ৰচেছতহে আচাৰ বনাওঁ
তেতিয়া খাবলৈও খুব ধুনীয়া হয় আৰু বছৰ বছৰলৈও আপোনাৰ আচাৰটো ধুনীয়া হৈ থাকে। যদি কিবা কাৰণত আপোনালোকে বৰষুণ বতৰতো বনায় এই প্ৰচেছত, তেতিয়াও কিন্তু খুব সুন্দৰ হৈ থাকিব আচাৰটো। দেখিছেনে তেলত যে হালধিখিনি দি দিছোঁ, তাৰ কাৰণে খুব সুন্দৰকৈ আমাৰ লাগি গৈছে চাৰিওফালে। এতিয়া আমি এইখিনি 5 মিনিট সময় ভাজিম। এদিনহে কিন্তু বইল কৰি পেলাই ৰ'দত দিব দেই, 2-3 দিন দিব নাযাব, মানে নিদিব। আৰু এই প্ৰচেছত বনাইনে মোক জনাবচোন। আৰু তেল মই বহুত বেছি সৰহকৈ দিয়া নাই, কৈছোৱে। এয়া দেখিছে, এতিয়া আমি আচাৰখিনি লৰাম ধুনীয়াকৈ, যাতে চাৰিওফালে তেলটো লাগি যায়। আৰু ইয়াতে মছলাখিনি দি দিম, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি। আপোনালোকে প্ৰয়োজন অনুপাতে মছলা ব্যৱহাৰ কৰিব। যদি কমকৈ খায় কমকৈ দিব, যদি বেছিকৈ খায় বেছিকৈ দিব। পৰালৈকে মছলাটো কমকৈ ব্যৱহাৰ কৰাই ভাল। আৰু ইচ্ছা কৰিলে মাজে মাজে আপোনালোকে দি থাকিবও পাৰিব মছলা, বটলটো ৰ'দত উলিয়াই দি পেলাই। বহুতৰে আচাৰ বেয়া হৈ যায়, কিন্তু এই পদ্ধতিৰে যদি আপোনালোকে আচাৰ বনায়, তেতিয়া কোনো কাৰণত বেয়া নহয়। এনেকৈ 5 মিনিট সময় লৰাব। দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়াই বটলত ভৰাই নিদিওঁ, এনেদৰে আমি চৰিয়াত বা ডাঙৰ পাত্ৰ এটাত থৈ পেলাই 2-3 দিন ৰ'দত দিম। তাৰ পিছতহে বটলত ভৰাই পেলাই পুনৰ তেল দি দিম। গৰম কৰিও তেলটো দিব পাৰে, আৰু ঠাণ্ডা তেলটো দিও যদি চোকা ৰ'দ থাকে ৰ'দত উলিয়াই দিব পাৰে। এনেদৰে জলফাইৰ আচাৰ বনাব, কোনো কাৰণত বেয়া নহয়। এনেকৈ 5 মিনিট সময় হৈয়ে গ'ল, আৰু অকণমান লৰাই পেলাই মই এইখিনি ধুনীয়াকৈ নমাই দিম। নমাই পেলাই কালি পৰহি ৰ'দত দিম, তাৰপিছত বটলত ভৰাই দিম। সেইখিনি আপোনালোকে জানিবই। এনেদৰে বনাবচোন জলফাইৰ আচাৰ। বইল কৰাৰ দিনাখনে আচাৰটো বনাই নিদিব। মই কোৱা ধৰণে বইল কৰি এদিন ৰ'দত দি সন্ধিয়া সময়ত বনাব। মই ৰাতি বনাই আছোঁ আচাৰটো আচলতে আজি দিনটো ৰ'দত দিছোঁ, যিহেতু ৰ'দ আছিল ধুনীয়া। অকণমান অকণমান এনেকৈ ভাঙি দিলেও ভাল লাগে আচাৰটো, টেঙাটো খুব সুন্দৰকৈ আহি যায়। আৰু গুটি নোহোৱাকৈও বনাব পাৰে আপোনালোকে আচাৰ। তেনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে জনাবচোন। গুটিটো এৰুৱাই পেলাই জলফাইৰ আচাৰ বনোৱাৰ ভিডিঅ' যদি লাগে। আৰু মিক্স আচাৰৰ মই ৰেচিপি এটি দিম, মিক্স ভেজিটেবল আচাৰৰ। এইখিনি এতিয়া মই নমাই পেলাই ৰাখি দিম, আৰু কালি ৰ'দত উলিয়াই দিম। আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই। এনেদৰে আচাৰ বনাব জলফাই, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয়। আচাৰ বনাব নজনা মানুহেও ধুনীয়াকৈ বনাব পাৰিব। এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। ময়ো নমাই দিলোঁ গেছটো। এতিয়া এইখিনি মই ধুনীয়াকৈ উলিয়াই থ'ম। কাইলৈৰ কাৰণে, মানে 2-3 দিন মই যিহেতু ৰ'দত দিব লাগিব, তাৰপিছতে বটলত ভৰাই তেল দিম। ৰ'দতে এইখিনি ধুনীয়াকৈ সিজিব লাগিব আমাৰ। যিমানে আচাৰবোৰ ৰ'দত দিয়া হয় সিমানে সোৱাদ হয়। আৰু মই যোৱাবাৰ যেতিয়া আচাৰ ব্যৱসায়ীৰ কাৰণে মই পাৰ্চেল পঠিয়াইছিলোঁ, আচলতে ইমান বেছি অৰ্ডাৰ আহি গৈছিল, যাৰ বাবে মই আচাৰটো বনায়ে লগে লগে পাৰ্চেল পঠিয়াব লগা হৈ গৈছিল। কিন্তু আচলতে আচাৰ বোলা বস্তুটো অকণমান ৰ'দ খাব পোৱাৰ পিছত, মানে পুৰণা হোৱাৰ পিছতহে বেছি ভাল হয়। সেইবাবে মই এইবাৰ গোটেইখিনি আচাৰ বনাই মেলি ৰেডি কৰি অকণমান ৰ'দ খুৱাই পেলাইহে বিক্ৰী কৰিম। সেয়া আচাৰ মই ইতিমধ্যে বনাইছোঁ।
এইখিনি ঘৰত খাবৰ কাৰণে আৰু লগতে ৰেচিপি সহ আপোনালোকক দিলোঁ। কিন্তু অৰ্ডাৰৰ আচাৰৰ যিহেতুকে মই এনেকৈ নিদিওঁ, কেনেকৈ প্ৰস্তুত কৰা হয় কি কথা, এইখিনি ঘৰুৱাভাৱে আপোনালোকে আচাৰ বনালে এইটো প্ৰচেছত বনাব। আৰু ভিনেগাৰ দিয়াৰ কোনো প্ৰয়োজন নাই। ভিনেগাৰ নিদিয়াকৈ বহু বছৰলৈ ঠিকে থাকিব আপোনালোকৰ আচাৰ। আশা কৰোঁ উপকৃত হ'ব। এইখিনি এতিয়া মই ধুনীয়াকৈ ৰাখি দিম আৰু কালি পৰহি ৰ'দত দি দিম। এৰিছোঁ। সকলোবোৰ আচাৰ ৰেডি হৈ গ'ল। ভিনেগাৰ নিদিয়াকৈ বহু বছৰলৈ ধুনীয়া হৈ থাকিব, বেয়া নহয়।